Okay, আজি আমাৰ টপিকটো হ'ল মোশনাল ইলেক্ট্ৰোমোটিভ ফোর্স। দ্যাট মিন্স আমি মোশন ইউজ কৰি পেলাই ইলেক্ট্ৰোমোটিভ ফোর্স EMF জেনাৰেট কৰিব পাৰোঁ নে। ওকে, সো এটা চোৱা আমি ইয়াত এটা ডায়াগ্ৰাম লৈ লোৱা আছে। এটা ডায়াগ্ৰামটোত আমাৰ ওকে, এই ডায়াগ্ৰামটোলৈ যোৱাৰ আগতে আমি এটা কথা ক্লিয়াৰ হ'ব লাগিব যে আমাৰ ক্ৰছ এণ্ড ডট ৰিপ্ৰেজেণ্টেশ্যন কি হয় আমি এইটো গম পাওঁ আহা। সো ক্ৰছ এণ্ড ডট ৰিপ্ৰেজেণ্ট কেতিয়া কৰোঁ। ওকে, সো তোমালোকে যদি এৰো কনচিডাৰ কৰা এতিয়া এৰোডাল যদি তোমাৰ বৌ এখনৰ পৰা মাৰি দিয়া হৈছে, ডেট মিন্স ধনুকাৰ এডাল যদি মাৰি দিয়া হৈছে, তেতিয়াহ'লে তোমালোকৰ গাৰ পৰা যেতিয়া ধনুকাৰডাল আঁতৰলৈ গৈ থাকে, তেতিয়াহ'লে তোমালোকে ধনুকাৰডাল পিছফালৰ পৰা যেতিয়া দেখা, তেতিয়াহ'লে কি দেখিবা, ইয়াত তোমাৰ যোনটো পাখি থাকে, পাখিটোৰ শ্বেপটো কেনেকুৱা হৈ থাকে, পিছফালে ক্ৰছ এটা টাইপৰ হৈ থাকে, ৰাইট। অ'কে, আৰু যদি ধনুকাৰডাল তোমাৰ গাৰ ফালে আহি থাকে, তেতিয়াহ'লে তোমালোকে কি দেখিবা যে এই পইণ্টটি যোনটো ছাইড আছে সেই ছাইডটো দেখিবা, ৰাইট। সেইটো আমাৰ কেনেকুৱা লাগিব, এটা পইণ্টৰ নিচিনা লাগিব। চ' তোমালোকৰ গাৰ পৰা যেতিয়া গৈ থাকে, তেতিয়া তোমালোকে কি দেখিবা, এডাল ক্ৰছৰ নিচিনা, আৰু তোমালোকৰ গাৰ ফালে যেতিয়া আহি থাকে তেতিয়া আমি এটা ডট দেখিম, ৰাইট। চ' আমি একচুৱেলি কি হয়, যিকোনো ভেক্টৰ তাৰ ডাইৰেকশ্যনটো ৰিপ্ৰেজেণ্ট কৰিবলৈ তোমালোকক মানে লাইক আমাৰ যোনটো আমাৰ গাৰ পৰা যদি আঁতৰলৈ গৈ থকাটো বুজাব ট্ৰাই কৰিছোঁ। ডেট মিন্স এতিয়া ধৰি লোৱা তোমালোকে স্ক্ৰীণখনত চাই আছা, চ' তোমালোকৰ গাৰ পৰা স্ক্ৰীণখনৰ ফালে গৈ থকাটো দেখুৱাব বিচাৰিলে আমি ক্ৰছ ৰিপ্ৰেজেণ্ট কৰিম, আৰু যদি ভেক্টৰডাল তোমাৰ গাৰ ফালে আহি আছে সেইটো দেখুৱাবলৈ হ'লে আমি ডট ৰিপ্ৰেজেণ্ট কৰিম। অ'কে, চ' ক্ৰছ এণ্ড ডট ৰিপ্ৰেজেণ্টেশ্যন, ঠিক আছে, কথাটো বুজিলা। চ' আমাৰ ইয়াত ধৰি লোৱা ইলেক্ট্ৰিক ফিল্ড বা মেগনেটিক ফিল্ড এখনৰ যোনটো ভেক্টৰ, যদি আমি স্ক্ৰীণখনৰ ফালে গৈ থকাটো বুজাব ট্ৰাই কৰিছোঁ তেতিয়াহ'লে ক্ৰছ, এণ্ড স্ক্ৰীণখনৰ পৰা ওলাই অহাটো যদি বুজাব ট্ৰাই কৰিছোঁ তেতিয়াহ'লে ডট। অ'কে, চ' এইটো আমাৰ ডাইৰেকশ্যনেল ৰিপ্ৰেজেণ্টেশ্যনৰ কাৰণে আমি ইউজ কৰোঁ। ক্লিয়াৰ হৈছে? অ'কে, চ' আমাৰ ইয়াত কি কৰিছে চোৱা, মোশ্যন ইউজ কৰি পেলাই EMF আমি জেনেৰেট কৰিব লাগে। চ' তাৰ কাৰণে আমি এটা ছেটআপ এটা লৈছোঁ। চ' ইয়াত আমাৰ PQRS, চ' এটা লুপ আছে, দেখিছা, কণ্ডাক্টৰৰ লুপ এটা আছে PQRS। এতিয়া এই লুপটোত PQ যোনডাল আমাৰ কণ্ডাক্টৰডাল আছে, সেই কণ্ডাক্টৰডাল একচুৱেলি বাকী কণ্ডাক্টৰকেইডালৰ ওপৰত শ্লাইড কৰিব পাৰে। অ'কে, চ' সেইডাল তোমাৰ ইয়াত ফিক্স হৈ থকা নাই, PQ যোনটো আছে এই পইণ্টকেইটাত ফিক্স হৈ থকা নাই, সেইটো কি হ'ব পাৰে, শ্লাইড হ'ব পাৰে। এই তোমাৰ ইয়াৰ বাকী দুডাল যোনডাল কণ্ডাক্টৰ আছে SM, RN, এই দুডাল কণ্ডাক্টৰৰ ওপৰত ইফালে সিফালে শ্লাইড হ'ব পাৰে, ঠিক আছে। চ' আমাৰ প্ৰথমতে ছেটআপটো আমি এনেকৈ লৈ লৈছোঁ। অ'কে, এতিয়া চ' আমাৰ ফাৰ্ষ্ট ইয়াত কি কৰিলোঁ যে S আৰু R, চ' S এণ্ড Rৰ যোনটো লেংথ সেইটো L বুলি লোৱা আছে। চ' আমাৰ SR ইজ ইকুৱেল টু কি, L। অ'কে, দেন R এণ্ড Q, তেহেঁত দুটাৰ লেংথ আমি X বুলি লোৱা আছে। RQ ইজ ইকুৱেল টু X। এতিয়া চোৱা, X যোনটো ডিষ্টেঞ্চটো আছে সেই ডিষ্টেঞ্চটো সলনি হ'ব পাৰে, চেঞ্জ হ'ব পাৰে, বিকজ আমাৰ কি কৈছিলে যে PQ যোনডাল আৰ্ম আছে সেই আৰ্মডাল আমি ইয়াত কি কৰিব পাৰোঁ, তাৰ যোনটো ডিষ্টেঞ্চ সলাব পাৰোঁ, হয়নে। চ' ইয়াৰ পজিশ্যনটো একচুৱেলি আমি চেঞ্জ কৰিব পাৰোঁ। চ' পজিশ্যন যদি চেঞ্জ কৰোঁ, ধৰি লওঁ আমি ভি ভেলচিটিত আমি PQ আৰ্মডাল এই লেফ্ট হেণ্ড ছাইডে যদি আনি থাকোঁ, তেতিয়াহ'লে এক্সৰ ডিষ্টেঞ্চটো কি হ'ব, ফৰ এক্সাম্পল যিকোনো এটা ইনষ্টেণ্টত PQ X ডিষ্টেঞ্চত আছে, ৰাইট। চ' আমাৰ কি হ'ব, অলপমান সময়ৰ পিছত আমি কি দেখিম, PQডাল ক'ত থাকিব, আমাৰ ইয়াত। অ'কে, চ' ইয়াত PQ আমি এইফালে গুচি আহিলে, হয় নাই, তেতিয়াহ'লে আমাৰ এই ডিষ্টেঞ্চটো কি হ'ব, এক্সতকৈ কিবা এটা কমি যাব, X মাইনাছ ছামথিং, গম পালানে। চ' ডিষ্টেঞ্চটো ডিপেণ্ড কৰিব কিহৰ ওপৰত, টাইমৰ লগত ভেৰি কৰিব, হয় নাই। চ' সময়ৰ লগে লগে কি হ'ব, তাৰ ডিষ্টেঞ্চটো সলনি হ'ব। তালৈকে ক্লিয়াৰ হ'ল? অ'কে, এতিয়া চোৱা, চ' ফাৰ্ষ্ট একদম ইনিচিয়েল ষ্টেটত যেতিয়া আমাৰ RQৰ মাজত ডিষ্টেঞ্চ আছিলে X, আমি সেইটো ষ্টেট লৈ ল'ম। চ' তেতিয়া এই লুপটো যোনটো গোটেই কমপ্লিট লুপটো আছে আমাৰ PQRS লুপটো আছে, সেই লুপটোৰ মাজেদি কিবা এটা এমাউণ্ট অফ ফ্লাক্স পাৰ হৈছে, ৰাইট।
সো ফ্লাক্সৰ আমাৰ কনসেপ্টটো বুজাই দিছিলো যে যিকোনো এটা এৰিয়াৰ মাজেদি পাৰ হৈ যোৱা ম্যাগনেটিক ফিল্ডখিনি হ'ল ফ্লাক্স ওকে এতিয়া ইয়াত আমাৰ যোনখিনি ক্ৰছ আমাৰ ইয়াত অকা আছে এই যোনবিলাক ক্ৰছ আছে সো ক্ৰছবিলাক একচুয়ালি কি হয় ম্যাগনেটিক ফিল্ড হয় কিন্তু ম্যাগনেটিক ফিল্ডখিনি কেনেকুৱা হয় টাইম ইন্ডিপেন্ডেন্ট সো যোনখিনি আমি ম্যাগনেটিক ফিল্ড ইয়াত লৈছো কিন্তু টাইম ডিপেন্ডেন্ট নহয় সো টাইম ইন্ডিপেন্ডেন্ট দ্যাট মিন্স কি হ'ব ষ্টেটিক ওকে ক্লিয়াৰ আছে সো ম্যাগনেটিক ফিল্ডখিনি সময়ৰ লগত সলনি নহয় সেইখিনি পাৰ্মানেন্ট ম্যাগনেট এটাৰ পৰা যোনখিনি ম্যাগনেটিক ফিল্ড ফৰ্ম হৈছে সেইখিনি বুলি তোমালোকে ল'ব পাৰা ওকে সো সেইখিনি ষ্টেটিক ম্যাগনেটিক ফিল্ড ওকে সো ওকে এটা চোৱা সো আমাৰ ফাৰ্স্ট যেতিয়া প্ৰথম যোনটো কেছ আছিলে যে আমাৰ ডিসটেন্স আছিলে x এন্ড আমি তেতিয়া ফ্লাক্সটো যদি উলিয়াবলগীয়া হয় সো ফ্লাক্সৰ আমাৰ যোনটো ফৰ্মুলা আছিলে phi b = কি আছিলে ম্যাগনেটিক ফিল্ড মাল্টিপ্লাইড বাই এৰিয়া ৰাইট এটা আছিলে আমাৰ পাইছিলো আগতে ম্যাগনেটিক ফিল্ড মাল্টিপ্লাইড বাই এৰিয়া ম্যাগনিটিউড অফ দা ম্যাগনেটিক ফিল্ড b মাল্টিপ্লাইড বাই এৰিয়া a ওকে ওকে সো আমি এই ম্যাগনেটিক ফিল্ড যোনখিনি আছে ইয়াত সেই ম্যাগনেটিক ফিল্ড ষ্টেটিক ম্যাগনেটিক ফিল্ডখিনি তাৰ ভ্যালুটো আমি b বুলি লোৱা আছে ঠিক আছে সো ম্যাগনেটিক ফিল্ড = আমি কিমান লোৱা আছে b ওকে সো আমাৰ ফ্লাক্স যদি উলিয়াবলৈ হয় ইনিশিয়াল ষ্টেটত তেতিয়াহ'লে আমাৰ ফ্লাক্স কিমান হ'ব phi = ba সো ইয়াত a কিমান হ'ব একচুয়ালি যোনটো আমাৰ এৰিয়াটো আমি এই লুপটোৰ পৰা যদি উলিয়াবলগীয়া হয় pqrs লুপটোৰ পৰা যদি এৰিয়াটো উলিয়াবলৈ হয় লুপটোৰ এৰিয়া কিমান হ'ব যেহেতু এইটো ৰেক্টেংগুলাৰ লুপ এটা হয় সো আমি তাৰ কি লৈছিলো এটা আমাৰ লেংথ l বুলি লৈছিলো আৰু এটা x বুলি লৈছিলো ওকে সো l and x সো এটা লেংথ ব্ৰেথ বুলি ল'ব পাৰা ঠিক আছে সো ইয়াৰ এৰিয়াটো কিমান হ'ব লেংথ ইনটু ব্ৰেথ হয় না সো এৰিয়া হ'ব আমাৰ লেংথ ইনটু সৰি ব্ৰেথ হ'ব আমাৰ কি x ওকে এইটো হ'ল আমাৰ এৰিয়া ঠিক আছে সো এলৈকে ক্লিয়াৰ আছে তো এতিয়া আমাৰ লুপটোৰ এৰিয়া হৈ গ'ল lx সো আমাৰ ম্যাগনেটিক ফ্লাক্স কিমান হ'ব যেতিয়া ইনিশিয়াল ষ্টেটত ম্যাগনেটিক ফ্লাক্স কিমান হ'ব b টু b এ থাকিলে আৰু এৰিয়াৰ ঠাইত আমাৰ হ'ব lx সো এলৈকে আমাৰ ক্লিয়াৰ হ'ল phi b = আমি কিমান পালো blx এইটো হৈ গ'ল তাৰ ফ্লাক্স এট দ্য ইনিশিয়াল ষ্টেট যেতিয়া আমাৰ লেংথ rq ৰ যোনটো লেংথ আছিলে rq = x আছিলে ওকে সো আমাৰ যেতিয়া x আছিলে তেতিয়া হৈ গ'ল আমাৰ phi b = blx ইয়ালৈকে ক্লিয়াৰ হৈছে ওকে এতিয়া চোৱা আমি যোনডাল pq আৰ্ম আছে এই আৰ্মডাল আমি কি কৰিছো একচুয়ালি v ভেলোচিটিত আমি লেফট হ্যান্ড সাইডে আনি আছো তাক ঠিক আছে v ভেলোচিটিত আমি তাক লেফট হ্যান্ড সাইডে টানি পেলাই বা ঠেলি পেলাই আমি আনি আছো সো তেনেকুৱা এটা ষ্টেটত কি হ'ব চোৱা আমাৰ যোনটো x আছে x ৰ ভ্যালুটো সলনি হ'ব হয় না সো টাইমৰ লগে লগে x ৰ ভ্যালুটো সলনি হৈ আহি থাকিব সো যদি x ৰ ভ্যালুটো সলনি হয় তেতিয়াহ'লে কোনটো ভ্যালু সলনি হ'ব ইয়াত একচুয়ালি আমাৰ phi b ঠাইত এই যোনটো x ৰ ভ্যালুটো আছে এটো চেঞ্জ হ'ব যদি x ৰ ভ্যালুটো চেঞ্জ হয় তেতিয়াহ'লে phi দ্যাট মিন্স ফ্লাক্সটো চেঞ্জ হ'ব না নহয় সো x ৰ ভ্যালুটো যদি চেঞ্জ হয় আমাৰ কি হ'ব ইয়াত ফ্লাক্সৰ ভ্যালুটো চেঞ্জ হ'ব x ৰ ভ্যালুটো যদি কমি আহি থাকে ফ্লাক্সটো কি হ'ব কমিব বিকজ এৰিয়াটো কমিব ৰাইট সো আমি কৈছিলো যে ফ্লাক্স কি হয় এটা এৰিয়াৰ মাজেদি পাৰ হৈ যোৱা ম্যাগনেটিক ফিল্ডখিনি এতিয়া তোমাৰ ইয়াত প্ৰথম এৰিয়াটো যোনটো আছে lx দ্যাট মিন্স আমাৰ pq আৰ্মডাল যেতিয়া ইয়াত আছে তেতিয়া যিমানটো এৰিয়া থাকিব এই লুপটোৰ এই গোটেইখিনি হ'বনে তাৰ এৰিয়া ৰাইট বাট আমি যদি x ৰ ভ্যালুটো কমাই দিওঁ ওকে সো ওকে এখিনি ক্লিয়াৰ কৰি লৈছো আমি সো আমাৰ এতিয়া x ৰ ভ্যালুটো চোৱা যদি কমাই দিওঁ ওকে এতিয়া আমাৰ pq আৰ্মডাল ইয়ালৈ লৈ আনিলো সো আমাৰ p and q ওকে
এতিয়া আমাৰ x ৰ ভ্যালুটো কি হ'ল চ কমি গ'ল সো x ৰ ভ্যালুটো কমাৰ কাৰণে আমাৰ এৰিয়াটো কি হ'ব এৰিয়াটো এতিয়া কোনকণ থাকিবগে অকল সো আমাৰ এতিয়া এৰিয়াটো কমি গ'ল ৰাইট অকল এইটো হৈ গ'ল আমাৰ এৰিয়াটো সো এৰিয়াটো যেতিয়া কমি গ'ল তাৰ মাজেদি পাৰ হৈ যোৱা ম্যাগনেটিক ফিল্ড কোনবিলাক আছিলে সো ম্যাগনেটিক ফিল্ড ইমানখিনি হৈ গ'ল ম্যাগনেটিক ফিল্ডৰ যোনটো ভ্যালু সেইটো কমি গ'ল দ্যাট মিন্স ফ্লাক্সৰ ভ্যালুটো কমি গ'ল ইয়ালৈকে বুজিলা সো আমাৰ যদি x ৰ ভ্যালুটো আমি সলনি কৰি দিও কমাই দিও বা বঢ়াই দিও ফ্লাক্সৰ ভ্যালুটো তাৰ লগে লগে কমিব বা বাঢ়িব ঠিক আছে দ্যাট মিন্স x ৰ ভ্যালুৰ লগত ডিপেন্ড কৰিব ফ্লাক্স ওকে এটা আমি কৈছিলো যে x টো টাইমৰ লগে লগে চেঞ্জ হৈ আহিব বিকজ আমি v ভেলোসিটিত আমি কি কৰিছো pq যোনডাল আৰ্মডাল আমি লেফট হ্যান্ড সাইডে আনি আছো হা সো আমাৰ x ৰ ভ্যালুটো ডিপেন্ড কৰিব টাইমৰ লগত ওকে সো ইয়াত কি হ'ব সো ফ্লাক্সৰ ভ্যালুটো যদি চেঞ্জ হয় যিকোনো কন্ডাক্টৰৰ মাজেদি ফ্লাক্সৰ ভ্যালুটো যদি চেঞ্জ হয় আমি কি বুলি কৈছিলো ম্যাগনেটিক ফ্লাক্সৰ ভ্যালুটো যদি চেঞ্জ হয় কন্ডাক্টৰডালত এটা ইএমএফ এটা জেনাৰেট হ'ব পাইছিলো নে এটো ৰাইট সো কন্ডাক্টৰডালত ইএমএফটো কেতিয়া জেনাৰেট হ'ব যেতিয়া তাৰ মাজেদি ফ্লাক্সৰ ভ্যালুটো চেঞ্জ হ'ব সেইটো আমি অলৰেডি গম পাওঁ এতিয়া এই কন্ডাক্টৰডালৰ মাজেদি এই গোটেই লুপটোৰ মাজেদি দ্যাট মিন্স PQRS লুপটো যোনটো আছে তাৰ মাজেদি যেহেতুকে ফ্লাক্সটো চেঞ্জ হৈছে দ্যাট মিন্স তাত এটা ইএমএফ এটা জেনাৰেট হ'ব আৰু সেই ইএমএফটো ভ্যালুটো কিহে দিব ওকে সো এনেকৈ আমি লিখিব পাৰো since x is changing with time phi b will also change which will induce an EMF okay so আমাৰ EMF এটা ইনডিউস কেতিয়া হ'ব যেতিয়া আমাৰ phi ভ্যালুটো চেঞ্জ হ'ব so phi ভ্যালুটোৰ ওপৰত ডিপেন্ড কৰিব EMF টো so EMF টো ভ্যালুটো কিমান হ'ব এতিয়া এটো অলৰেডি আমি পাইছিলো EMF E কি আছিল d phi by dt so rate of change of magnetic flux মানে ফ্লাক্সটো যিমানে চেঞ্জ হ'ব সিমানে EMF টো সিমানে বেছি EMF ইনডিউস হ'ব ওকে ইয়ালৈকে ক্লিয়াৰ আছে সো এতিয়া ফ্লাক্সৰ ভ্যালুটো কিমান চেঞ্জ হৈছে আমাৰ ইয়াৰ ক্ষেত্ৰত সেইটো আমি পাইছো যে pi কি আছিল আমাৰ b l x ৰাইট সো আমি phi ভ্যালুটো অলৰেডি উলিয়া আছে ম্যাগনেটিক ফিল্ড মাল্টিপ্লাইড বাই এৰিয়া ওকে ঠিক আছে এতিয়া চা ইয়াত চেঞ্জ কোনটো ভ্যালু হৈছে চোৱা টাইমৰ লগে লগে কোনটো ভ্যালু চেঞ্জ হৈছে আমাৰ যোনটো l আছিলে l টো তাৰ ভ্যালুটো চেঞ্জ হোৱা নাই বিকজ l যোনডাল আৰ্ম হেডাল মুভেবল নহয় ৰাইট কোনডাল আৰ্ম মুভেবল আছিল অকল x ওকে সো আমাৰ কি হ'ব কি আমাৰ বাহিৰলৈ আহিব কনস্ট্যান্ট আছে আমাৰ b আৰু l কনস্ট্যান্ট হৈ থাকিব ওকে মাইনাসটো আমাৰ ইয়াত আগত হ'ব ওকে bl কনস্ট্যান্ট সো ওলাই আহিলে বাকি থাকিলে আমাৰ dx by dt ওকে এটো হয়নে ঠিক আছে dx by dt সো বিকজ কেলে আমাৰ x ৰ ভ্যালুটো টাইমৰ লগে লগে সলনি হ'ব এতিয়া চোৱা dx by dt so change of distance with respect to time is called as velocity right so আমি কি লিখিব পাৰো b l v because আমাৰ dx by dt is equal to velocity ঠিক আছে সো এটো আমাৰ
EMF ৰ ভ্যালুটো পাই গলো আমাৰ -BLV আৰু এটো নেগেটিভটো কিয় বুজাইছে বিকজ আমাৰ ইনডিউস EMF ৰ সৰি যোনটো আমাৰ ডাইৰেকশন অফ মোমেন্ট হেতু কি হৈছে তাত ফ্লাক্সটো চেঞ্জ হৈছে কমিছে ফ্লাক্সটো হয়নে যোনটো ডাইৰেকশনত মুভ হৈছে আমাৰ PQ আৰ্মডাল হেফালে যাওঁতে কি হৈছে ফ্লাক্সৰ ভ্যালুটো কমি কমি আহি আছে সো ফ্লাক্সৰ ভ্যালুটো কমোতে কি হৈছে এটা EMF ইনডিউস হৈছে সো তাৰ ভ্যালুটো আমি দেখাইছো মাইনাস দি প্লাই আমি ৰিপ্ৰেজেন্ট কৰিছো ঠিক আছে সো -BLV এটা এই EMF টো কিহৰ কাৰণে জেনাৰেট হ'ল সো এই EMF টো জেনাৰেট হোৱাৰ কাৰণটো হ'ল যে আমাৰ PQ যোনডাল আৰ্ম আছিল সেই আৰ্মডাল মুভ হৈছে ৰাইট PQ আৰ্মডাল মুভ হোৱাৰ কাৰণে EMF টো জেনাৰেট হৈছে সো আমি এটো EMF ক কি বুলি কও মোশনাল ইলেক্ট্ৰোমোটিভ ফোর্স গমলানে সো ইয়াৰ হেডিং টো একচুয়ালি তাৰ পৰা আহিছে যে মোশন হোৱাৰ কাৰণে আমাৰ ইলেক্ট্ৰোমোটিভ ফোর্স টো জেনাৰেট হৈছে হ'ব সো ক্লিয়াৰ হলানে ওকে এতিয়া যোনডাল PQ আৰ্মডাল আছিলে তাৰ আমাৰ এটা ৰেজিস্ট্যান্স ধৰি লৈছো R বুলি ওকে সো আমি এটো লিখিলো let R be the resistance of arm PQ so PQ আমাৰ আৰ্মডালৰ ৰেজিস্ট্যান্স লৈছো আমি R ওকে তেতিয়া হলে তাত যেহেতুকে এটা EMF ইনডিউস হৈছে গুটে লুপটোত সো তাত এটা কারেন্ট ফ্লো হ'ব EMF এটা ইনডিউস হৈছে যদি সো এই কারেন্টৰ ভ্যালুটো I কি হ'ব E/R because এটা EMF তাত জেনাৰেট হৈছে আৰু তাত ৰেজিস্ট্যান্স আছে R আমি ধৰি লৈছো ওকে সো তেতিয়া হলে তাত এটা কারেন্ট ফ্লো হ'ব কারেন্টৰ ভ্যালু হৈ গল আমাৰ I E/R ওকে এতিয়া আমাৰ EMF ৰ ভ্যালুটো আমি অলৰেডি গম পাও E কি আছিল আমাৰ BLV ৰাইট BLV by R ওকে ইয়ালৈকে ক্লিয়াৰ আছে সো এটো ধৰিলে আমাৰ ইকুৱেশনটা দিলো 1 নেক্সট এটা আমাৰ লরেন্স ফোর্স তাৰ কনসেপ্ট আমি জানোনে যে লরেন্স ফোর্স একচুয়ালি কি হয় সো আমি সিম্পল কে কৈছো সো ফৰ এক্সাম্পল কন্ডাক্টৰ ডালত আমাৰ চাৰ্জ এটা মুভ হৈছে ওকে ধৰি লৈছো আমি ইলেক্ট্ৰন এটা ফ্ৰী ইলেক্ট্ৰন এটা মুভ হৈছে যদি কন্ডাক্টৰ ডালত এটা ম্যাগনেটিক ফিল্ড ইন্টাৰেক্ট কৰি থাকে এটা ম্যাগনেটিক ফিল্ড তাৰ মাজেদি পাৰ হৈ আছে সো তেতিয়া হলে ম্যাগনেটিক ফিল্ডৰ মাজেদি একচুয়ালি কি হৈছে আমাৰ ইলেক্ট্ৰনটো মুভ হৈছে তেনেকুৱা ক্ষেত্ৰত কি হয় ম্যাগনেটিক ফিল্ডখনে মুভিং চাৰ্জ এটা ফোর্স এটা এপ্লাই কৰে ঠিক আছে আমাৰ যদি ইলেক্ট্ৰনটো আছিল সো ইলেক্ট্ৰনটো যদি মুভ হৈ থাকে পাৰ্টিকুলাৰ ডাইৰেকশনত তেতিয়া হলে কি হ'ব এই ম্যাগনেটিক ফিল্ডখনে এই চাৰ্জটোৰ ওপৰত এটা ফোর্স এপ্লাই কৰিব যাক আমি কম লরেন্স ফোর্স বুলি ওকে সো ইয়াৰ ক্ষেত্ৰত কি হ'ব আমি যোনটো ইয়াত এক্সপেৰিমেন্ট কৰি চাইছিলো তাতো আমাৰ কি হৈছিল ওকে আমি এবাৰ উলিয়ালো ডায়াগ্ৰামটো ওকে সো ইয়াত আমাৰ কি হৈছে সো PQ যোনডাল আৰ্ম আছিল ওকে সো আমাৰ যোনডাল PQ আৰ্ম আছিল মুভ হৈছে এটা ডাইৰেকশনত সো তাৰ ভিতৰত থকা যোনখিনি ইলেক্ট্ৰন ৰাইট তাৰ ভিতৰত আমাৰ কি আছে ইলেক্ট্ৰন আছে সো সেই ইলেক্ট্ৰন বিলাক কি হ'ব ম্যাগনেটিক ফিল্ড খনৰ উইথ ৰেসপেক্ট টু দা ম্যাগনেটিক ফিল্ড ইলেক্ট্ৰন খিনি মুভ হৈছে হয়নে এটা ডাইৰেকশনত সো দ্যাট মিন্স এনেকুৱা হল না যে ম্যাগনেটিক ফিল্ড এখনত থকা চাৰ্জ খিনিও মুভ হৈছে তাৰ ভিতৰত ইলেক্ট্ৰন খিনি যেহেতুকে মুভ হৈছে সো এই ম্যাগনেটিক ফিল্ড খনত তেতিয়া হলে কি হ'ব লরেন্স ফোর্স এটা এপ্লাই হ'ব তেহেতৰ ওপৰত ওকে আৰু তাৰ ডাইৰেকশনটো কোনটো থাকিব এই চাৰ্জ বিলাক যোনটো ডাইৰেকশনত মুভমেন্ট হৈছে মুভ হৈছে তাৰ অপোজিট ডাইৰেকশনত কি হ'ব লরেন্স ফোর্সটো এপ্লাই হ'ব গম পালানে সো তেনেকে যদি আমি চাবলৈ যাওঁ তেতিয়া হলে আমাৰ কেনেকুৱা হ'ব কথাটো চোৱা এই গুটেই PQ আৰ্মডাল ইলেক্ট্ৰনেৰে ভৰ্তি হৈ আছে ৰাইট সো এই গুটেইখিনি চাৰ্জ
এইটো ডাইৰেকশ্যনত আহিছে আমাৰ ভি ভেলচিটি এতিয়া কি হ'ব লৰেন্স ফ'ৰ্চটো এপ্লাই হ'ব কিহৰ কাৰণে এপ্লাই হৈছে বিকজ মেগনেটিক ফিল্ডখন আছে চ' মেগনেটিক ফিল্ডখনে সেই চাৰ্জবিলাকক এটা ফ'ৰ্চ এপ্লাই কৰিব কোনটো ডাইৰেকশ্যনত এপ্লাই কৰিব অপ'জিট ডাইৰেকশ্যনত গম পালানে ক্লিয়াৰ হৈছে নে কথাটো যে লৰেন্স ফ'ৰ্চ এনেকুৱা এটা ফ'ৰ্চ যোনটো কি হয় মুভিং চাৰ্জবিলাকৰ ওপৰত এপ্লাই হয় মেগনেটিক ফিল্ড এখনে এপ্লাই কৰে অ'কে চ' ইয়াত আমাৰ ফ'ৰ্চৰ ডাইৰেকশ্যনটো হৈ গ'ল চাৰ্জৰ মুভমেণ্টৰ ডাইৰেকশ্যনৰ অপ'জিটত চ' ইয়াত আমাৰ এই পি কিউ আৰ্মডাল এইটো চাইডে ভি ভেলচিটিত গৈছে চ' তাৰ অপ'জিট চাইডে আমাৰ লৰেন্স ফ'ৰ্চটো এপ্লাই হ'ব অ'কে এতিয়া চোৱা চ' আমি কি বুলি ক'ব পাৰোঁ দ্য আৰ্ম পি কিউ চ' পি কিউ আৰ্মডালে কি এক্সপিৰিয়েঞ্চ কৰিব will experience Lorentz force right so তাৰ ভ্যালুটো কিমান থাকিব F is equal to ILB okay এতিয়া চোৱা so ইমানটো ভ্যালুৰ ফ'ৰ্চ এপ্লাই এক্সপিৰিয়েঞ্চ কৰিব কোনটো ডাইৰেকশ্যনত অপ'জিট টু দ্য ডাইৰেকশ্যন অফ মুভমেণ্ট অফ দ্য চাৰ্জ ডেট মিনছ ভি আমি যোনটো লেফ্ট হেণ্ড চাইডে মুভমেণ্ট কৰিছিলোঁ মুভ কৰিছিলোঁ আৰ্মডাল চ' ৰাইট হেণ্ড চাইডে কি হ'ব ফ'ৰ্চটো এপ্লাই হ'ব ৰাইট চ' ইয়াত আমাৰ কাৰেণ্টৰ ভেলুটো অলৰেডি গম পাইছোঁ আমি ইয়াৰ ওপৰৰ পৰা পাইছোঁ আই ইজ ইকুৱেল টু কি আছিলে বি এল ভি বাই আৰ চ' ইয়াত আমি পুট কৰি দিওঁ ভেলুটো বি এল ভি বাই আৰ চ' এই আই ঠাইত পুট কৰিলোঁ অ'কে আৰ ভেলুটো আমি পুট কৰিলোঁ আৰু আমাৰ কি থাকিলে এল বি চ' এইটো আমি ক'ব পালোঁ ফ্ৰম 1 ইকুৱেশ্যন 1ৰ পৰা আমি এই ভেলুটো পালোঁ অ'কে চ' এইটো যদি আমি কৰি দিওঁ তেতিয়াহ'লে থাকিব আমাৰ কি আছিলে বি স্কুৱাৰ L square V by R so that means ইমানটো amount of force কি হ'ব experience কৰিব armডালে opposite directionত to the direction of movement okay so তাৰমানে ক'বলৈ গ'লে কি হ'ব যে armডাল actually move কৰিবলে কেনেকৈ move কৰিবা তোমালোকে হাতেৰে move কৰিবা ধৰি লোৱা হয় নাই যেনেদৰে আমাৰ PQ armডাল আছিলে এডাল আমি হাতেৰে ধৰি পেলাই move কৰিম left hand side so আমি মুভ কৰোঁতে তেতিয়াহ'লে এটা ৰেজিষ্টেঞ্চ এটা পাম আমি এটা ফ'ৰ্চ এপ্লাই কৰি পেলাই তাক মুভ কৰিছোঁ বাট আমাকো এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিম আমিও কোনটো ফ'ৰ্চ লৰেন্স ফ'ৰ্চটো চ' আমি লৰেন্স ফ'ৰ্চৰ এগেইনষ্টত আমি কি হ'ব যোনডাল আৰ্ম আছে আৰ্মডাল লেফ্ট হেণ্ড চাইডে আমি ঠেলিব লাগিব চ' এইটো কনচেপ্টটো ক্লিয়াৰ কৰি লোৱা যে আমি এটা ফ'ৰ্চ অভাৰকাম কৰিব লাগিব সেইটো হৈ গ'ল আমাৰ লৰেন্স ফ'ৰ্চ তাৰ এগেইনষ্টত আমি পি কিউ যোনডাল আৰ্ম আছিলে আমাৰ পি কিউ আৰ্মডাল সেইডাল আমি লৰেন্স ফ'ৰ্চৰ এগেইনষ্টত ঠেলিব লাগিব চ' লৰেন্স ফ'ৰ্চটো কিমান তাৰ মেগনিটিউডটো আমাৰ দি থোৱা আছে এইটো অ'কে অ'কে চ' যিহেতুকে আমাৰ লৰেন্সে এটা ফ'ৰ্চ দি থোৱা আছে চৰি লৰেন্স ফ'ৰ্চটো আমি এক্সপিৰিয়েঞ্চ কৰিম তেতিয়াহ'লে আমি কি কৰিব লাগিব তাৰ এগেইনষ্টত যোনটো আমি ৱৰ্ক ডাউন কৰিব লাগিব ডেট মিনছ এটা আমি পাৱাৰ এটা ইনপুট দিব লাগিব ৰাইট যাতে আমি পি কিউ আৰ্মডাল মুভ কৰিব পাৰোঁ লেফ্ট হেণ্ড চাইডলৈ চ' দ্য পাৱাৰ ৰিকুৱাৰ্ড কিমান পাৱাৰ লাগিব পি ইজ ইকুৱেল টু চ' পাৱাৰ অফ আমাৰ এক্সপ্ৰেশ্যনটো কি আছিলে ফ'ৰ্চ মাল্টিপ্লাইড বাই ভেলচিটি ৰাইট তেতিয়াহ'লে কিমান পাৱাৰ একচুৱেলি আমি তাত ইনপুট দিব লাগিব ফ'ৰ্চ মাল্টিপ্লাইড বাই ভেলচিটি চ' ফ'ৰ্চৰ ভেলুটো আছিলে আমাৰ বি স্কুৱাৰ এল স্কুৱাৰ ভি বাই আৰ অ'কে ইনটু আমাৰ কি হ'ব ভি অ'কে চ' আমাৰ এইটো ফাইনেলি হ'ব আমাৰ বি স্কুৱাৰ এল স্কুৱাৰ ভি স্কুৱাৰ ডিভাইডেড বাই আৰ
সো ইমানটো পাৱাৰ আমি কি কৰিব লাগিব, তাত স্পেণ্ড কৰিব লাগিব যাতে আমি পি কিউ আৰ্মডাল মুভ কৰিব পাৰোঁ। অ'কে, লেফ্ট হেণ্ড ছাইডলৈ। অ'কে, এতিয়া চোৱা আমি পি এমাউণ্ট অফ পাৱাৰ স্পেণ্ড কৰিলোঁ যাতে আমি আৰ্মডাল মুভ কৰিব পাৰোঁ লেফ্ট হেণ্ড ছাইডলৈ, ৰাইট। বাট সেইখিনি যোনখিনি আমি মেকানিকেল এনাৰ্জি তাত ইনপুট দিছিলোঁ, সেই এনাৰ্জিখিনি কিহলৈ কনভাৰ্ট হ'ল। অ'কে, চ' আমি তাত লৰেঞ্চ ফ'ৰ্চটো অভাৰকাম কৰিবলৈ আমি এটা মেকানিকেল এনাৰ্জি এটা ইনপুট দিছিলোঁ। চ' কিমান পাৱাৰ দিছিলোঁ তাৰ ভেলুটো আমাৰ ইয়াত আছে। এতিয়া এই ভেলুটো, এই যোনটো মেকানিকেল এনাৰ্জি আমি ইনপুট দিলোঁ, সেই এনাৰ্জিটো একচুৱেলি কিহলৈ কনভাৰ্ট হ'ল। অ'কে, চ' আমি জানো যে এনাৰ্জি এটা ফৰ্মৰ পৰা আন এটা ফৰ্মলৈ কনভাৰ্ট হয়। আমি কি কৰিলোঁ, মেকানিকেল এনাৰ্জি এটা ইনপুট দিলোঁ টু অভাৰকাম দ্য লৰেঞ্চ ফ'ৰ্চ। সেই এনাৰ্জিটো কিহলৈ কনভাৰ্ট হ'ল আমি সেইটো উলিয়াব লাগে। চ' তাৰ এনচাৰ হ'ব কি জানানে, সেইটো হৈ গ'ল জ'ল হিট। জ'ল হিটিং বুলি যোনটো আছে আমাৰ প্ৰচেছ, ডেট মিনছ যোনখিনি এনাৰ্জি আমি ইনপুট দিছিলোঁ, এনাৰ্জিখিনি যিহেতুকে বেলেগ এনাৰ্জিলৈ কনভাৰ্ট হোৱা নাই। অ'কে, চ' সেইটো কিহলৈ কনভাৰ্ট হৈ যাব, হিট এনাৰ্জিলৈ কনভাৰ্ট হৈ যাব। চ' সেইটোকে আমি প্ৰচেছটো কওঁ জ'ল হিটিং বুলি, ঠিক আছে। চ' সেইটো আমি লিখিব পাৰোঁ, দ্য মেকানিকেল এনাৰ্জি dissipated as joule heat. So joule heater আমাৰ যোনটো জ'ল হিটিঙৰ আমাৰ এক্সপ্ৰেশ্যন আছিলে PJ is equal to I square R. So তাৰ এক্সপ্ৰেশ্যনটো আছিলে এইটো I square R. অ'কে, চ' ইয়াত আমাৰ যদি কাৰেণ্টৰ ভেলুটো পুট কৰি দিয়া হয়, আমি অলৰেডি উলিয়াই থোৱা আছিলে I ভেলুটো আমি কিমান পাইছিলোঁ, BLV by R I square. So BLV by R square multiplied by R. So এইটো যদি আমি কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, is equal to B square L square V square divided by R. So আমাৰ ভেলুটো একেটা ওলালে। So জ'ল হিটিঙৰ আমাৰ ভেলুটো কিমান হ'ল, B square L square V square by R. So এইটোৱে আমি একচুৱেলি ইমানটো এমাউণ্ট অফ পাৱাৰে আমি ইনপুট দিছিলোঁ যাতে আমি লৰেঞ্চ ফ'ৰ্চটো অভাৰকাম কৰোঁ, ৰাইট। চ' আমি যোনখিনি মেকানিকেল এনাৰ্জি ইনপুট দিছিলোঁ সেইখিনি কিহলৈ একচুৱেলি কনভাৰ্ট হৈ গ'ল, আমাৰ জ'ল হিটিঙলৈ কনভাৰ্ট হৈ গ'ল, গম পালানে। চ' সেইখিনি যিহেতুকে এনাৰ্জিটো কিবা এটাতো বেলেগ এটা ৰূপলৈ কনভাৰ্ট হ'ব লাগিব, হিট, লাইট বা বেলেগ এটা ইলেক্ট্ৰিকেল এনাৰ্জি যিকোনো চ'ৰ্চ এটালৈ, ৰাইট। চ' যিহেতুকে এইটো এটা ক্ল'জ লুপ আছিলে, চ' কাৰেণ্টটো কি হ'ল, ফ্ল' হোৱা নাছিলে, ডেট মিনছ কাৰেণ্টটো কোনেও ইউজ কৰা নাছিলে। চ' সেই গোটেইখিনি এনাৰ্জি কিহলৈ কনভাৰ্ট হ'ল, হিটলৈ কনভাৰ্ট হৈ গ'ল। অ'কে, চ' গৰম হৈ পেলাই ডেট মিনছ একচুৱেলি কি হৈছে যে যেতিয়া আমাৰ পি কিউ আৰ্মডাল আমি মুভ কৰিছোঁ উইথ ভেলচিটি ভি, তেতিয়া এই আৰ্মডাল কি হৈছে আমাৰ গৰম হৈ পেলাই এনাৰ্জিটো ডেচিপেট কৰি দিছে, গম পাইছেনে। অ'কে।